এক্সামিনেশন যেটো সেন্টার তাতে গৈই আপোনালোকে মেটেৰিয়েলছ খিনি ৰিসিভ কৰিব যিখিনি মেটেৰিয়েলছ ৰিসিভ কৰিব সেইখিনি জমা দিব বাস এইচএসএলসি এক্সাম আহিছে এক্সামৰ ইনভিজিলেটৰ মানে ডিউটিজ রোল এন্ড রেসপন্সিবিলিটিজ কি কি আছে এই সম্পর্কে বহুত জানিব খুজিছিল হয় এই সম্পর্কে ভিডিও মই একটা বনাইছিল জবাবার কিন্তু এবাৰ যেহেতু অকমান নিয়মটো চেঞ্জ হৈছে তো এই কারণে ভাবিলো যে আকৌ এটা ভিডিও মই আপলোড কৰি দিউ যে এইচএসএলসিৰ যিখিনি ইনভিজিলেটৰ ডিউটি হেতু অলপমান এবাৰ নতুন সিস্টেম হৈ আছে মাধ্যমিক পৰীক্ষাটো আপোনালোকে জানে যে প্ৰথমবাৰৰ বাবে ওএমআৰ শীট ইউজ কৰা হৈ আছে কি কৰিব লাগিব টাইমিং কি থাকিব এন্ড রোল এন্ড রেসপন্সিবিলিটি অফ ইনভিজিলেটৰ কেনেকৈ মেইনটেইন কৰিব লাগিব হাউ টু মেইনটেইন দা এক্সামিনেশন হল তে গোটেইখিনি আজি এই ভিডিওত আলোচনা কৰিম সো ভিডিও সকলোকে চাব এন্ড ওয়ান রিকোয়েস্ট ইউ চ্যানেল নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব মই এনেকা ধৰণৰ ইনফৰমেটিভ ভিডিও বনাই থাকো আৰু আপোনালোকে যিবিলাকে এইবাৰ প্ৰথম ইনভিজিলেটৰ হৈছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিওটো পুৰণিখিনিৰ কাৰণেও কাৰণ পুৰণিখিনি হয়তো এক বছৰ পিছত যিকোনো এটা ডিউটি আহিলে অকমান মনত পেলাই দিব লাগে তো মই ভাবিলো ভিডিও আকাৰে দি দিও তো বেছি সময় নালাগে 4-5 মিনিটৰ ভিডিওত আপোনালোকে গোটেইখিনি বস্তু মই বুজাবলৈ মানে চেষ্টা কৰিম আৰু কি দুটা ৰৈ যাব পাৰে তথাপি আপোনালোকে ইম্পৰ্টেন্ট খিনি জানিলে হৈ গল এটা চাওক এইচএসএলসি এটো মই লিখি আনিছো মই এইচএসএলসি ইনভিজিলেটৰ রোল এন্ড রেসপন্সিবিলিটি আপোনালোকে যেটো রুলস নতুন আইছে এটো হৈছে ওএমআর শীটটো নতুন আইছে অকমান টাইমিং অকমান চেঞ্জ হৈছে ফার্স্ট যেটো আপোনালোকৰ কাম হেয়া হৈছে কি এক্সামিনেশন ভেন্যুত আপোনালোকে উপস্থিত হোৱাটো 1 ঘন্টা আগত হ'বলৈ দিছে 1 ঘন্টা আগত হ'বলৈ দিছে এতিয়া বাকি আপোনাৰ দূৰত্ব কিমান আছে যেনেকৈ 9টাৰ পৰা পৰীক্ষা আৰম্ভ 8টাত উপস্থিত হ'বলৈ দিছে আৰু 8টাত হ'ব নোৱাৰিলেও যাতে 8:15 পাৰ হৈ না যায় এনেকৈ এটা মানে খেয়াল ৰাখিব তার পিছত কি কৈছে আধা ঘন্টা আগত ওএমআর শীটটো দিব কৈছে ওএমআর শীটটো বিতৰণ কৰিব লাগিব বিফোর 30 মিনিটস পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘন্টা আগত আপুনি ওএমআর শীটটো বিতৰণ কৰিব আৰু ওএমআর শীটত ক্যান্ডিডেট আৰু ইনভিজিলেটৰ সিগনেচাৰ ফুল দিব লাগিব এটো খেয়াল ৰাখিব ওএমআর শীটত কিন্তু ক্যান্ডিডেটৰ সিগনেচাৰ আৰু ইনভিজিলেটৰ সিগনেচাৰ থাকিব ফুল সিগনেচাৰ লগতে ওএমআর শীটটো আপোনালোকে 1.5 ঘন্টা পিছত জমা লব পাৰিব এক্সামিনেশন যেটো সেন্টার তাতে গৈই আপোনালোকে মেটেৰিয়েলছ খিনি ৰিসিভ কৰিব যিখিনি মেটেৰিয়েলছ ৰিসিভ কৰিব সেইখিনি জমা দিব বাস এইখিনি হৈছে মেইন কাম বাকি মই কলৈ ওএমআর শীটটো আপোনালোকে আধা ঘন্টা আগত দিব আৰু এনসার স্ক্ৰিপ্ট যেটো আছে হেতু 20 মিনিট আগত দিব আৰু কোশ্চেন বুকলেট সিরিজটো 5 মিনিট আগত দিব এই তিনটা বস্তু মনত ৰাখিব তিনটা লিখি লওক লাগিলে 8:30 বজাত ওএমআর দিব 8:40ত এনসার স্ক্ৰিপ্টটো দিব আৰু 8:55ত কোশ্চেন বুকলেটটো দিব তাৰ পিছত সিট প্ল্যান অকমান জানি লওক জবাবাৰতকৈ এবাৰ সিট প্ল্যানটো অকমান চেঞ্জ হৈছে জবাবাৰটো কোনবা জায়গাত হয়তো 100 আছিল কোনবা জায়গাত হেই বেঞ্চতে আকৌ 200 আছিল বা 144 তাৰ পিছত হয়তো 163 এনেকে উলট পালট আছিল কিন্তু এইবাৰ অকমান চেঞ্জ হৈছে এইবাৰ ভাল হৈছে বস্তুটো সিরিয়ালি পাবো মানে 1 2 3 4 5 6 7 8 এনেকৈ সিরিয়ালি পাবো এটো ভাল হৈছে কাৰণ সিরিয়ালি আকৌ লব লাগিব যে ওএমআর শীটটো গতিকে সিরিয়ালি দিছে এবাৰ হয়তো কোনো এটা স্কুলত যদি কম স্টুডেন্ট থাকে তাহলে এটা রুমতে পাই যাব গোটে কেটা নেক্সট যেটো আছে হেয়া হৈছে কি ওএমআর শীট বা অন্যান্য এনসার স্ক্রিপ্ট যদি আপোনালোকে ওপেন কৰিব এটা দুজন স্টুডেন্ট গোটেইখিনি স্টুডেন্ট সন্মুখত কৰিব কিন্তু দুজন স্টুডেন্টৰ সিগনেচাৰ লৈ লব এটো জবাবাৰ কৰিছে আপোনালোকে তাৰপিছত এনসার আৰু এটা বস্তু ভালকৈ লক্ষ্য কৰিব এনসার স্ক্রিপ্টত কিন্তু স্টুডেন্টৰ সিগনেচাৰ নাই তাতে ইনভিজিলেটৰ সিগনেচাৰ আছে লক্ষ্য ৰাখিব যাতে স্টুডেন্টে তাতে সিগনেচাৰ মাৰি নিদিয়ে তার পিছত 8:55 কোশ্চেন বুকলেট পেপার দি দিব তার পিছত ক্যান্ডিডেট যদি মানে নকল কৰিছে বা কিবা কৰিছে তাহলে 3 বছৰৰ কাৰণে এক্সপেলড হ'ব এটো জানি ৰাখিব 3 বছৰ অহা 3 বছৰৰ পৰীক্ষা দিব নোৱাৰিব আৰু সিসিটিভি গৰেখিনি ব্যৱস্থা থাকিব মোবাইল ফোন এনি আদার গেজেট হাইলি প্রহিবিটেড এবিলাক লৈ না যাব পাৰিলে কোনবা জায়গাত
ঘৰতে থৈ যাব, এইবিলাক লৈয়ে নাযাব। ইনভিজিলেটৰৰ কথা কৈছো, কেণ্ডিডেটটো এলাওৱে নাই, আৰু পাৰিলে ইনভিজিলেটৰ বিলাকৰ ঘৰত আপুনি থৈ যাব। এইখিনি আছিল কি এৰিয়া। লগত আৰু কেইটামান জানিব আপোনালোকে যে এটা ৰুমত হয়তো এটা স্কুলৰ ষ্টুডেণ্ট হ'ব পাৰে আৰু চিৰিয়েলি মানে বহি থাকিব সিহঁতে। তাৰ আৰু এটা বস্তু কি ইনভিজিলেটৰৰ এইবাৰ নতুন এটা নিয়ম আছে কি আইডিটো পিন্ধি থাকিব লাগিব সদায় সময়ত, যেটো ইনভিজিলেটৰ আইডিটো যোৱাবাৰো আছিল। তো আইডিটো আপোনালোকে পিন্ধি যাব, মনত তাতে থাকে। আইডি যদি নাথাকে আপোনালোকে হয়তো ডিউটি কৰিব নোৱাৰিব। তাৰপিছত এইটো যোৱাবাৰো আছিল যে সাপ্লিমেন্টাৰী পেপাৰ বা লুজ শিট যেটো হেয়া সিরিয়াল মেইনটেইন কৰিব লাগিব। এইটো নতুন আহিছে, সিরিয়াল মেইনটেইন কৰিব লাগিব আৰু লিখিব লাগিব কোনটো ৰোল নম্বৰে কি সিরিয়ালৰ লুজ শিট বা সাপ্লিমেন্ট পেপাৰ লৈছে। স্টুডেন্টস বাহিৰলৈ যাব, ভিতৰলৈ আহিব, এইটো ডাটা এন্ট্ৰি আপোনালোকে কৰিব। এইটো ৰেজিষ্টাৰ আছে, এইটো যোৱাবাৰো আছিল, ইয়াত কোনো চেঞ্জ নাই। তাৰপিছত OMR আৰু এনসাৰ স্ক্ৰিপ্ট সেপাৰেটলি কালেক্ট কৰিব লাগিব। হয়, এইটো আপোনালোকে খেয়াল ৰাখিব, দুটা আকৌ একেলগে নলব। আগতে OMR টো লৈ লব, তাৰ পিছত এনসাৰ স্ক্ৰিপ্টটো লব। 1.5 ঘণ্টা পিছৰ পৰা আপোনালোকে OMR যেটো আছে সেইটো লব পাৰিব। এক্সাম স্টার্ট হোৱাৰ পিছত 30 মিনিটৰ ভিতৰত কোন ষ্টুডেন্ট আহিলে এলাউ কৰিব, পিছত আহিলে নহব। এইটো অবশ্য AOC ৰ ৰেসপন্সিবিলিটি, তথাপি আপোনালোকে জানি ৰাখা ভাল যে এইটো 30 মিনিট পিছত নহব। আৰু চেকলিস্ট দিব, অফিসৰ পৰা আপুনি কি বস্তু আনিছে ঠিক তেনেকুৱা বস্তু আকৌ ৰিটাৰ্ণ দিব লাগিব। এটেন্ডেন্স, OMR শিট, এনসাৰ স্ক্ৰিপ্ট, বাকি অন্যান্য ৰেজিষ্টাৰ খিনি এক্সাম শেষ হোৱাৰ পিছত লগে লগে ৰিটাৰ্ণ দি দিব। এইখিনি আছিল মেইন ডিউটি। তো বাকি আৰু অন্য একো প্ৰবলেম নাই, কিবা দুই এটা ৰৈ যাব পাৰে, বাট মেইন খিনি বস্তুটো এইখিনি। তো ইনভিজিলেটৰ যিবিলাকে নতুন হৈছে তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল যে আপোনালোকে ভিডিঅটো ভালকৈ চাব, লাগিলে দুবাৰকৈ চাব। টাইমিং খিনি ইম্পৰ্টেন্ট, আৰু যি বস্তু আনিব সেই বস্তু ৰিটাৰ্ণ কৰিব। এই বস্তু দুটা মনত ৰাখিব। আৰু এবাৰ যেহেতু OMR শিটটো নতুন, যদিও OMR শিটটো নতুন, তথাপি OMR শিটত কিন্তু সকলোখিনি প্ৰায় ফিল আপ কৰাই থাকিব। ষ্টুডেন্ট নাম, ৰোল নাম্বাৰ, ফটো এইবিলাক থাকিব, সেই হিচাপে আপোনালোকে বিতৰণ কৰিব। ইয়াত ইমান টেনচন ল'ব লগা নাই। এইখিনি আছিল। সো ভিডিঅটো আজি ইমানতে শেষ কৰক। কিবা ৰৈ গলে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে, মই কমেন্টতে এনসাৰ দিবলৈ চেষ্টা কৰিম। আৰু সো থ্যাংক ইউ ভেৰি মাচ, থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ। এনেকুৱা ধৰণৰ ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো